নমস্কাৰ, ই-কক্ষালৈ স্বাগতম। মোৰ নাম দৰ্শনা তালুকদাৰ। আজি আমি পঢ়িম সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ আমাৰ চৌপাশৰ বজাৰ। এই পাঠটিৰ প্ৰথম অংশ আমি ইতিমধ্যে পঢ়িলোঁ। আজি আমি ইয়াৰ দ্বিতীয় অংশ আৰম্ভ কৰিম। এই অংশটিত আমি পঢ়িম বজাৰৰ প্ৰকাৰৰ বিষয়ে। বলাচোন ছাত্ৰ-ছাত্ৰীসকল, এই পাঠটি আমি আৰম্ভ কৰোঁ। তোমালোকে বজাৰ মানে কি নিশ্চয় বুজিলা। বজাৰ হৈছে এখন ঠাই য'ত ক্ৰেতা বিক্ৰেতাই পৰস্পৰ সন্মুখীন হয় আৰু বস্তুৰ কিনা বেচা কৰে। এই বজাৰৰ বিভিন্ন প্ৰকাৰ আছে, সেই বিষয়ে পঢ়ো আহা। প্ৰথম প্ৰকাৰটি হৈছে দৈনিক বজাৰ আৰু স্থায়ী বজাৰ। দ্বিতীয়টি হৈছে সাপ্তাহিক আৰু অৰ্ধ সাপ্তাহিক বজাৰ, পাইকাৰী আৰু খুচুৰা বজাৰ, হকাৰৰ দ্বাৰা পৰিচালিত বজাৰ, শ্বপিং মল আৰু শ্বপিং কমপ্লেক্স। এই বিভিন্ন প্ৰকাৰৰ বজাৰৰ বিষয়ে আজি আমি বিতংভাৱে আলোচনা কৰিম। প্ৰথম দৈনিক বজাৰৰ বিষয়ে আলোচনা কৰোঁ ব'লা। দৈনিক বজাৰ হৈছে এনে এখন বজাৰ যি সপ্তাহৰ প্ৰতিটো দিনত বহে, এটা নিৰ্দিষ্ট দিন বাদ দি। সপ্তাহৰ এটা নিৰ্দিষ্ট বন্ধ দিন বাদ দি বাকী কেইটা দিনত বজাৰবোৰ খোলা থাকে। এই বজাৰৰ দোকানবোৰ এক নিৰ্দিষ্ট সময়ত খোলা হয় আৰু বন্ধ কৰা হয়। এনে বজাৰক দৈনিক বজাৰ বুলি কোৱা হয়। সপ্তাহৰ এটা নিৰ্দিষ্ট দিন বাদ দি গোটেই কেইটা দিনতে এই বজাৰবোৰ খোলা থাকে আৰু এই বজাৰত থকা যিবোৰ দোকান এক নিৰ্দিষ্ট টাইমত সদায় খোলা হয় আৰু এক নিৰ্দিষ্ট টাইমত সদায় বন্ধ কৰা হয়। এই দৈনিক বজাৰবোৰ সকলো ঠাইতে আমি দেখিবলৈ পাওঁ। দৈনিক বজাৰৰ বহুতো গুৰুত্ব আছে। দৈনিক বজাৰে আমাৰ দৈনন্দিন জীৱনত যিবোৰ সামগ্ৰী লাগে সেইবোৰ আমাক প্ৰদান কৰে। আমি দৈনিক বজাৰৰ পৰা সেইবোৰ সামগ্ৰী আমি কিনিব পাৰোঁ। দৈনিক বজাৰক স্থায়ী বজাৰ বুলিও কোৱা হয়। কিয় স্থায়ী বজাৰ বুলি কোৱা হয়? এই বজাৰবোৰ কেতিয়াও উঠি নাযায় আৰু দৈনিক বজাৰৰ দোকানসমূহ স্থায়ী ঘৰত স্থাপন কৰা হয় বাবে দৈনিক বজাৰক স্থায়ী বজাৰ বুলিও কোৱা হয়। এই দোকানসমূহ সাধাৰণতে সপ্তাহৰ প্ৰতিটো দিনতে খোলা থাকে, এটা দিনতহে বন্ধ থাকে। স্থায়ী বজাৰ বা দৈনিক বজাৰ সপ্তাহৰ এটা দিনতহে বন্ধ থাকে আৰু প্ৰতিটো দিনতে খোলা থাকে। লগতে স্থায়ী ঘৰত এই বজাৰবোৰ স্থাপিত হোৱাৰ বাবে এই বজাৰবোৰক স্থায়ী বজাৰ বুলিও কোৱা হয়। দৈনিক বজাৰৰ বৈশিষ্ট্যসমূহ আমি পঢ়ো আহা। প্ৰতিদিনে নিৰ্দিষ্ট সময়ত দোকান খোলা আৰু বন্ধ হয়। ওজন মেচিনৰ দৰে বৈজ্ঞানিক জোখ মাখৰ ব্যৱস্থা এই দৈনিক বজাৰত থাকে। দৈনিক বজাৰত বৈজ্ঞানিক পদ্ধতিৰে বস্তুৰ জোখ মাখ কৰা হয় আৰু তাত ওজন মেচিন থাকে। প্ৰতিটো বস্তুৰ এটা নিৰ্দিষ্ট হাৰ থাকে, প্ৰতিটো বস্তুৰ এটা নিৰ্দিষ্ট দাম থাকে। সেই দামত গ্ৰাহকে সেই বস্তুটো কিনিবলগীয়া হয়। গ্ৰাহকৰ সুবিধাৰ বাবে অত্যাৱশ্যকীয় সামগ্ৰীৰ বৰ্তমানৰ মূল্য বৰ্ডত প্ৰদৰ্শিত কৰা হৈ থাকে। গ্ৰাহকৰ সুবিধাৰ বাবে যিবোৰ অত্যাৱশ্যকীয় সামগ্ৰী আছে সেইবোৰ মূল্য বৰ্ডত প্ৰদৰ্শিত হৈ থাকে। বিক্ৰেতাজনে মূল্য বৰ্ডত সেই সামগ্ৰীৰ দামসমূহ লিখি থয়। দৈনিক বজাৰসমূহ নিয়মিতভাৱে খোলা ৰখা হয়, যাৰ বাবে বস্তু ক্ৰয় কৰাটো সহজ হয়। এই বজাৰসমূহ যিহেতু দৈনিক খোলা থাকে, সদায় খোলা থাকে, সেয়েহে আমি প্ৰয়োজনীয় বস্তুবোৰ তাৰ পৰা ক্ৰয় কৰিবলৈ সহজ হৈ পৰে। আমি সহজেই সেই বস্তুবোৰ এই দৈনিক বজাৰৰ পৰা কিনিব পাৰোঁ। মানুহৰ দোকান বেছি লোৱাৰ স্বাধীনতা থাকে। দৈনিক বজাৰত বহুত দোকান থাকে, সেইবাবে মানুহে যিকোনো এখন দোকান বাছি নিজে ল'ব পাৰে। দোকান বছাৰ ক্ষেত্ৰত মানুহৰ স্বাধীনতা থাকে। এই বজাৰসমূহে দৈনিক বজাৰ কৰাৰ প্ৰয়োজনীয়তাৰ বাবে সুবিধা আৰু নিৰ্ভৰযোগ্যতা প্ৰদান কৰে। দৈনিক বজাৰসমূহে কি কৰে? আমি দৈনিকভাৱে বজাৰ কৰাৰ বাবে সুবিধা দিয়ে আৰু নিৰ্ভৰযোগ্যতাও প্ৰদান কৰে। এইখিনি হ'ল দৈনিক বজাৰৰ বৈশিষ্ট্য। এতিয়া ব'লা দৈনিক বজাৰখন চোৱা। ইয়াত এখন দৈনিক বজাৰ দেখাইছে। ইয়াত দোকানবোৰ স্থায়ী ঘৰত নিৰ্মিত হৈ আছে, হয়নে?
আৰু দৈনিক বজাৰত কি বস্তু পোৱা যায় দৈনিক বজাৰত আমাৰ প্ৰয়োজনীয় সকলো বস্তুৱে পাব পাৰি দৈনিক বজাৰত চাউল শস্যজাতীয় খাদ্য ঘেঁহু কাপোৰ আটা বিভিন্ন কোম্পানীৰ পৰা নিৰ্মিত সামগ্ৰীসমূহ এটা নিৰ্দিষ্ট মূল্যত দৈনিক বজাৰত উপলব্ধ হয় তোমালোকে বুজিলা দৈনিক বজাৰ মানে কি তোমালোকে হয়তো দেখিছাই দৈনিক বজাৰ আমাৰ চৌপাশত হয়নে ছাত্ৰ-ছাত্ৰীসকল এতিয়া আহো দৈনিক বজাৰৰ স্থানৰ বিষয়ে দৈনিক বজাৰসমূহ ক'ত বহে তাৰ বিষয়ে পঢ়ো আহা চহৰ অঞ্চলত সাধাৰণতে বৃহৎ সংখ্যক দৈনিক বজাৰ বা স্থায়ী বজাৰ থাকে চহৰ অঞ্চলত বৃহৎ সংখ্যক দৈনিক বজাৰ বা স্থায়ী বজাৰ থাকে লগতে আজিকালি গ্ৰাম্য অঞ্চলতো এনে বজাৰ পোৱা যায় আজিকালি গাঁৱতো এই দৈনিক বজাৰ অনুষ্ঠিত হয় আৰু দৈনিক বজাৰৰ এটা ডাঙৰ উদাহৰণ হৈছে গুৱাহাটীত থকা ফাঁচী বজাৰ গুৱাহাটীত থকা ফাঁচী বজাৰখন এটা নিৰ্দিষ্ট দিনৰ বন্ধ থাকে বাকি সপ্তাহৰ গোটেইকেইটা দিনতে গুৱাহাটীৰ ফাঁচী বজাৰখন খোলা থাকে সেইবাবে গুৱাহাটীৰ ফাঁচী বজাৰখনক দৈনিক বজাৰ বুলি কৈছে এতিয়া আমি আহো সাপ্তাহিক বজাৰ আৰু অৰ্ধ সাপ্তাহিক বজাৰলৈ এই বজাৰসমূহ সপ্তাহৰ দুটা বা এটা নিৰ্দিষ্ট দিনত সাময়িকভাৱে অনুষ্ঠিত কৰা হয় দৈনিক বজাৰ সপ্তাহৰ গোটেইকেইটা দিনতে হৈছিল কিন্তু সাপ্তাহিক বজাৰ কি হয় সপ্তাহৰ এটা বা দুটা দিনত সাময়িকভাৱে অনুষ্ঠিত কৰা হয় ইয়াক কি বুলি কোৱা হয় হাট বুলিও কোৱা হয় সাপ্তাহিক বজাৰক হাট বুলিও কোৱা হয় গাঁৱৰ মানুহে নিজৰ কৃষিজাত সামগ্ৰী বিক্ৰী কৰে সৰিয়হ চাউল শস্যজাতীয় খাদ্য শাক-পাচলি ফল-মূল পশুধন হাঁহ কুকুৰা আদি গাঁৱৰ মানুহে এই সাপ্তাহিক বজাৰত বিক্ৰী কৰে গাঁৱৰ যিবোৰ কৃষিজাত সামগ্ৰী সেইবোৰো সাপ্তাহিক বজাৰত বিক্ৰী কৰা দেখা যায় তাৰ পিছত এই সাপ্তাহিক বজাৰত ৰেডিমেড কাপোৰ কাঠ বেত বাঁহৰ সামগ্ৰী আৰু খাব পৰা সামগ্ৰীও প্ৰদৰ্শন কৰা হয় আৰু বিক্ৰেতাসকলে নিজৰ ঘৰুৱা প্ৰয়োজনৰ বাবে এই বজাৰৰ পৰাই অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰে এই বজাৰত সকলো ধৰণৰ সামগ্ৰী ওলায় সাপ্তাহিক বজাৰত আমাৰ প্ৰয়োজনীয় আটাইবোৰ সামগ্ৰী ওলায় আৰু তাত সাপ্তাহিক বজাৰত কেতিয়াবা বিক্ৰেতাসকলে তাত যোনে বেছি থাকে সেই মানুহজনেও সেই বজাৰৰ পৰা তেওঁলোকৰ প্ৰয়োজনীয় সামগ্ৰীও কিনিব পাৰে সাপ্তাহিক বজাৰৰ মূল্য নিৰ্ধাৰণ সাপ্তাহিক বজাৰতনো দামবোৰ কেনেকুৱা হয় তাৰ বিষয়ে পঢ়ো আহা সাপ্তাহিক বজাৰত বহু দোকানত একে ধৰণৰ সামগ্ৰী পোৱা যায় সাপ্তাহিক বজাৰ যেতিয়া এটা সপ্তাহৰ এটা দিনত অনুষ্ঠিত হয় তাত বহুতো দোকান বহে আৰু এই দোকানসমূহত প্ৰায় একে ধৰণৰ সামগ্ৰী পোৱা যায় আৰু সেই সামগ্ৰীসমূহৰ দাম তুলনামূলকভাৱে কম হয় দৈনিক বজাৰতকৈ এই সাপ্তাহিক বজাৰত সামগ্ৰীবোৰৰ দাম তুলনামূলকভাৱে কম হয় আৰু ক্ৰেতাই দোকান নিৰ্বাচন কৰি কম দামত বস্তু কিনিবলৈ দৰদাম কৰিব পাৰে ক্ৰেতাই নিজৰ পছন্দৰ দোকান নিৰ্বাচন কৰিব পাৰে আৰু সামগ্ৰীবোৰ কম দামত কিনিবলৈ দোকানীৰ লগত দৰদামো কৰিব পাৰে সময়ৰ লগে লগে একে বস্তুৰ দাম সলনি হ'ব পাৰে কেতিয়াবা সময়ৰ লগে লগে এই এটা বস্তুৰ দামে সলনিও হ'ব পাৰে কেতিয়াবা বেছি হ'ব পাৰে বা কেতিয়াবা কম হ'ব পাৰে এইখন দেখিছা সাপ্তাহিক বজাৰ ইয়াতে স্থায়ী দোকান নাই এইবোৰ অস্থায়ী দোকান হয় কোনোবাই তলত বহিছে কোনোবাই ওপৰত বহি বস্তু বেচিছে হয়নে ইয়াত কোনো স্থায়ী ঘৰত দোকান দিয়া নাই আৰু এইখন হৈছে সাপ্তাহিক বা অৰ্ধ সাপ্তাহিক বজাৰৰ ছবি সাপ্তাহিক বজাৰৰ স্থান এতিয়া সাপ্তাহিক বজাৰনো ক'ত বহে তাৰ বিষয়ে পঢ়ো আহা সাপ্তাহিক আৰু অৰ্ধ সাপ্তাহিক বজাৰ বা হাট গ্ৰাম্য অঞ্চল আৰু চহৰ অঞ্চলত অনুষ্ঠিত হয় সাপ্তাহিক বজাৰ বা অৰ্ধ সাপ্তাহিক বজাৰ গ্ৰাম্য অঞ্চলতো অনুষ্ঠিত হয় আৰু চহৰ অঞ্চলতো অনুষ্ঠিত হয় তাৰ দুটা উদাহৰণ চোৱা গুৱাহাটীৰ বেলতলা বজাৰ গুৱাহাটীৰ এখন বজাৰ আছে সেইখনৰ নাম হ'ল বেলতলা বজাৰ অৰ্ধ সাপ্তাহিক সপ্তাহৰ দুদিন
এই বজাৰখন বহে সেইবাবে অৰ্ধ সাপ্তাহিক বুলি কৈছে আৰু গৌৰীসাগৰত মঙলবাৰৰ হাট এইখন এখন বৃহৎ সাপ্তাহিক বজাৰ গৌৰীসাগৰত মঙলবাৰে সদায় এখন বজাৰ বহে আৰু সেইখনক কোৱা হয় মঙলবাৰৰ হাট আৰু সেইখন হৈছে বৃহৎ সাপ্তাহিক বজাৰ এতিয়া সাপ্তাহিক বজাৰৰ বৈশিষ্ট্যবোৰ কেনেকুৱানো হয় চাও আহা সাপ্তাহিক বজাৰত কোনো স্থায়ী অট্টালিকা নাথাকে স্থায়ী অট্টালিকা বা স্থায়ী ঘৰ সাপ্তাহিক বজাৰত নাথাকে মানুহে অস্থায়ীভাৱে তাত বজাৰ বহায় বিক্ৰেতাই নিজৰ ঘৰতে সামগ্ৰী মজুত ৰাখে তাত যিবোৰ দোকানীয়ে দোকান দিবলৈ আহে তেওঁলোকে সেই সামগ্ৰীসমূহ নিজৰ ঘৰতে মজুত কৰি ৰাখে ঘৰৰ ভাড়া বিদ্যুৎ বা কৰ্মচাৰীৰ খৰচৰ প্ৰয়োজন নাই সাপ্তাহিক বজাৰ যিহেতু এদিন বা দুদিন বহে সেইবাবে ঘৰৰ ভাড়া বিদ্যুতৰ বিল আৰু কৰ্মচাৰীৰ খৰচৰ প্ৰয়োজন নাই সাপ্তাহিক বজাৰৰ একে ঠাইতে সকলো প্ৰয়োজনীয় সামগ্ৰী একে সময়তে ক্ৰয় কৰাৰ সুবিধা প্ৰদান কৰা হয় সাপ্তাহিক বজাৰত কি হয় একে ঠাইতে একে সময়তে সকলো প্ৰয়োজনীয় সামগ্ৰী আমি কিনিবলৈ পাৰো সাপ্তাহিক বজাৰ তোমালোকে বুজি পালা সাপ্তাহিক বজাৰৰ বৈশিষ্ট্যবোৰ আমি পঢ়িলো এতিয়া আমি আহিম পাইকাৰী বা খুচুৰা বজাৰলৈ পাইকাৰী বজাৰ হৈছে এনে এক বজাৰ য'ত পাইকাৰী ব্যৱসায়ে পাইকাৰী দামত বস্তু বিক্ৰী কৰে কি কৰে পাইকাৰী বজাৰত পাইকাৰী দামত বস্তু বিক্ৰী কৰা হয় আৰু পাইকাৰী বিক্ৰেতাই উৎপাদনকাৰীৰ পৰা বৃহৎ পৰিমাণে সামগ্ৰী কিনি লয় পাইকাৰী বজাৰ মানে হৈছে বৃহৎ পৰিমাণৰ সামগ্ৰী থাকে আৰু পাইকাৰী যিজন বিক্ৰেতা থাকে সেইজনে উৎপাদনকাৰীৰ পৰা বস্তুবোৰ কিনি লয় আৰু এই পাইকাৰী বজাৰত পাইকাৰী দামতহে বস্তুৰ কিনা বেচা হয় সৰহসংখ্যক সামগ্ৰী একেলগে কিনাৰ বাবে পাইকাৰী বজাৰত বস্তুৰ দাম কম হয় বহুত বস্তু যেতিয়া একেলগে কিনা হয় তেতিয়া সেই বস্তুটোৰ দাম অলপ হলেও কম হয় এতিয়া আহিম আমি খুচুৰা বজাৰলৈ খুচুৰা বজাৰ হৈছে এনে এক বজাৰ য'ত খুচুৰা বিক্ৰেতাই পাইকাৰী বিক্ৰেতাৰ পৰা কম দামত বস্তু ক্ৰয় কৰে আৰু গ্ৰাহকৰ ওচৰত বেছি দামত বিক্ৰী কৰি লাভ অৰ্জন কৰে খুচুৰা বজাৰ হৈছে এনে এক বজাৰ ব্যৱস্থা য'ত সেই বজাৰৰ বিক্ৰেতাই পাইকাৰী বিক্ৰেতাৰ পৰা কম দামত বস্তু কিনে আৰু আমাক গ্ৰাহকসকলক বেছি দামত বস্তুটো বিক্ৰী কৰি লাভ অৰ্জন কৰে বিক্ৰেতাই ক্ৰয় কৰা দামতকৈ অধিক দামত বিক্ৰী কৰি লাভ অৰ্জনৰ চেষ্টা কৰে সকলো বিক্ৰেতাই অধিক দামত বস্তুটো বিক্ৰী কৰে যাতে তেওঁলোকে লাভ অৰ্জন কৰিব পাৰে লাভ অৰ্জন কৰাটো হৈছে সকলো ব্যৱসায়ৰ মূল লক্ষ্য এতিয়া খুচুৰা বজাৰ আৰু পাইকাৰী বজাৰৰ বিষয়ে আমি এটা উদাহৰণেৰে বুজো বলা মানসিং তেৰণে সূতাৰ পাৰাৰ সাপ্তাহিক বজাৰৰ পৰা চামচিৰ দোকানীৰ পৰা 60 টকাত এটা গেঞ্জি কিনিলে 60 টকাত এটা গেঞ্জি মানসিং তেৰণে চামচিৰ দোকানীৰ পৰা কিনিলে আৰু চামচিৰে আকৌ গুৱাহাটীৰ ফাঁচী বজাৰত অৱস্থিত অৰুণ ষ্টৰৰ পৰা ডজনে প্ৰতি 600 টকাৰ হিচাপত 5 ডজন গেঞ্জি কিনিছিল সেই চামচিৰ দোকানীজনে গুৱাহাটীৰ ফাঁচী বজাৰত অৱস্থিত অৰুণ ষ্টৰৰ পৰা প্ৰতি ডজনত 600 টকা দি 5 ডজন গেঞ্জি কিনিছিল আকৌ অৰুণ ষ্টৰৰ মালিকে কলকাতাৰ গেঞ্জি উৎপাদনকাৰী কমল সাহা এণ্ড কোম্পানীৰ পৰা ডজনে প্ৰতি 500 টকা দৰত 50 ডজন গেঞ্জি কিনিছিল এই অৰুণ ষ্টৰৰ মালিকে কলিকাতাত য'ত গেঞ্জি উৎপাদনকাৰী কোম্পানী আছে কমল সাহা আৰু এণ্ড কোম্পানীৰ পৰা 500 টকা দৰত 50 ডজন গেঞ্জি কিনিছিল এতিয়া ইয়াত গ্ৰাহক কোন গ্ৰাহক হৈছে মনসিং তেৰণ পাইকাৰী দোকানী কোন পাইকাৰী বিক্ৰেতা কোন অৰুণ ষ্টৰৰ মালিক
খুচুৰা দোকানী কোন শামছেৰ দোকানী আৰু উৎপাদনকাৰী কোন কমল সাহা এণ্ড কোম্পানী এতিয়া আমি আগৰ উদাহৰণৰ পৰাই যোগান শৃংখলৰ বিষয়ে পঢ়ো আহা গেঞ্জি উৎপাদনকাৰী কোম্পানীটোৰ নাম কি আছিলে কমল সাহা এণ্ড কোম্পানী তেওঁলোক হৈছে উৎপাদনকাৰী বা প্ৰযোজক আৰু তেওঁলোকৰ পৰা উৎপাদনকাৰীৰ পৰা পাইকাৰী বিক্ৰেতা অৰুণ ষ্টৰে বস্তু কিনিছিল আৰু পাইকাৰী বিক্ৰেতাৰ পৰা খুচুৰা বিক্ৰেতা শামছেৰে বস্তু কিনিছিল গেঞ্জি কিনিছিল আৰু শামছেৰৰ পৰা গেঞ্জি কিনিছিল মন সিং তেৰণে তেওঁ হৈছে ক্ৰেতা বা গ্ৰাহক বুজি পালা এইখিনি হ'ল যোগান শৃংখল এতিয়া আমি পাইকাৰী আৰু খুচুৰা বজাৰৰ মূল্য পঢ়ো আহা পাইকাৰী বিপণন কৰা ঠাইখনে দিয়া মূল্যটো হৈছে পাইকাৰী মূল্য পাইকাৰী বজাৰত যেতিয়া বিক্ৰেতাসকলে মূল্য নিৰূপণ কৰে সেইটো হৈছে পাইকাৰী মূল্য আৰু খুচুৰা বিপণন কৰা ঠাইখনে দিয়া মূল্য হ'ল খুচুৰা মূল্য খুচুৰা বিক্ৰেতাসকলে যেতিয়া এটা মূল্য নিৰূপণ কৰে সেইটো হৈছে খুচুৰা মূল্য হকাৰে চলোৱা বজাৰ আমি হকাৰৰ পৰা শাক-পাচলি গাখীৰ ফল কণী কেৰাচিন প্ৰসাধন সামগ্ৰী সুলভ মূল্যৰ সামগ্ৰী বাতৰি কাকত আদি কিনো হকাৰ মানে হৈছে যিবোৰ বিক্ৰেতাই ঘৰে ঘৰে যায় আমাক বস্তু যোগান ধৰে আৰু সেই মানুহখিনিৰ পৰা সেই বিক্ৰেতাৰ পৰা আমি শাক-পাচলি ফল-মূল কেৰাচিন প্ৰসাধন সামগ্ৰী আৰু সুলভ মূল্যৰ সামগ্ৰী বাতৰি কাকত এইবোৰ কিনো আৰু হকাৰে ঘৰে ঘৰে গৈ সামগ্ৰী বিক্ৰী কৰে আৰু এনে বজাৰক কি বুলি কোৱা হয় হকাৰৰ দ্বাৰা পৰিচালিত বজাৰ হকাৰে যেতিয়া ঘৰে ঘৰে যায় বস্তু বিক্ৰী কৰে আৰু আমাৰ প্ৰয়োজনীয় সামগ্ৰীবিলাক আমাক দিয়ে সেইখন বজাৰ হৈছে হকাৰে পৰিচালিত কৰা বজাৰ এতিয়া আমি পঢ়ো আহা আন এটা বজাৰৰ বিষয়ে সেইটো হ'ল শ্বপিং মল শ্বপিং মল হৈছে ডাঙৰ ডাঙৰ অট্টালিকা ৰখা বজাৰ শ্বপিং মল তোমালোকে দেখিছানে নাই বাৰু শ্বপিং মল হ'ল ডাঙৰ ডাঙৰ অট্টালিকাত থকা বজাৰসমূহ বিভিন্ন দোকানত বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰী আকৰ্ষণীয়ভাৱে শ্বপিং মলত প্ৰদৰ্শন কৰা হয় শ্বপিং মলত কেইবাখনো দোকান থাকে আৰু তাত বিভিন্ন ধৰণৰ সামগ্ৰী অত্যাৱশ্যকীয় সামগ্ৰী আকৰ্ষণীয়ভাৱে প্ৰদৰ্শন কৰা হয় গ্ৰাহকে নিজৰ পছন্দৰ সামগ্ৰী ক্ৰয় কৰে আৰু প্ৰতিখন দোকানতে বিল পৰিশোধ কৰিব পাৰে গ্ৰাহকে নিজৰ প্ৰয়োজনীয় সামগ্ৰীসমূহ শ্বপিং মলৰ পৰা ক্ৰয় কৰিব পাৰে লগতে প্ৰতিখন দোকানতে তেওঁলোকে বিল নিজে পৰিশোধ কৰিব লাগে গ্ৰাহকে বিভিন্ন বস্তুৰ বাবে দোকান বিচাৰি ইঠাইৰ পৰা সিঠাইলৈ যাব নালাগে বা যোৱাৰ প্ৰয়োজন নাই যেতিয়া শ্বপিং মলত গ্ৰাহকে বজাৰ কৰে তাত সকলোখিনি বস্তুৱে লাভ কৰে সেইবাবে তেওঁলোকে বিভিন্ন বস্তুৰ বাবে দোকান বিচাৰি যাবলগীয়া নহয় শ্বপিং মলৰ মালিকী স্বত্ব কোনো ব্যক্তি বা কেইবাজনো ব্যক্তিৰ এটা গোটত থাকে শ্বপিং মলৰ মালিক এজন হ'ব পাৰে বা কেইবাজনো ব্যক্তি লগ হৈ এটা গোট গঠন কৰিও শ্বপিং মল বনাব পাৰে এতিয়া পঢ়ো আহা শ্বপিং কমপ্লেক্সনো কি হয় শ্বপিং কমপ্লেক্স হ'ল এটা ডাঙৰ অট্টালিকাত থকা দোকানৰ এটা সমষ্টি শ্বপিং কমপ্লেক্স হৈছে এটা ডাঙৰ অট্টালিকাত থকা দোকানৰ সমষ্টিবোৰ বহুত কেইখন দোকান থাকে আৰু কমপ্লেক্স বুলি কোৱা হয় সেই দোকানৰ সমষ্টিটো কমপ্লেক্স বুলি কোৱা হয় বিভিন্ন সামগ্ৰী ক্ৰয় বিক্ৰয় বিভিন্ন দোকানত হয় বিভিন্ন সামগ্ৰী বিভিন্ন দোকানৰ পৰা কিনিব পাৰি বা বেচিব পাৰি শ্বপিং কমপ্লেক্সৰ প্ৰতিখন দোকানৰ সাধাৰণতে এজন সুকীয়া মালিক থাকে শ্বপিং মলত যেনেকে মলটোৰ এজনেই মালিক থাকে কিন্তু শ্বপিং কমপ্লেক্সত থকা প্ৰতিখন দোকানৰ বেলেগ বেলেগ মালিক থাকে বা সুকীয়া মালিক থাকে তোমালোকে এই বিভিন্ন প্ৰকাৰৰ বজাৰৰ বিষয়ে বুজি পালা আমি দৈনিক বজাৰ সাপ্তাহিক বা অৰ্ধ সাপ্তাহিক বজাৰ পাইকাৰী আৰু খুচুৰা বজাৰ লগতে শ্বপিং মল আৰু শ্বপিং কমপ্লেক্সৰ বিষয়ে পঢ়িলো বলাচোন ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পৰা আমি কি পঢ়িলো তাৰ
বা বুজিলো তাৰ ওপৰত ভিত্তি কৰি কেইটামান প্ৰশ্ন আনিছো সেইকেইটা কৰো বলা প্ৰথম প্ৰশ্নটো হৈছে বজাৰক দৈনিক কি বুলি জনা যায় কি বজাৰ বুলি জনা যায় দৈনিক বজাৰত স্থায়ী বজাৰ বুলি জনা যায় দ্বিতীয় প্ৰশ্নটো হৈছে বস্তুৰ দাম পাইকাৰী বজাৰত কম হয় নে বেছি হয় বস্তুৰ দাম পাইকাৰী বজাৰত কম হয় তৃতীয় প্ৰশ্নটোলৈ আহো বলা তৃতীয় প্ৰশ্নটো হৈছে খুচুৰা বিক্ৰেতাই ডেছ বিক্ৰেতাৰ পৰা সামগ্ৰী কিনে খুচুৰা বিক্ৰেতাই কাৰ পৰা সামগ্ৰী কিনে পাইকাৰী বিক্ৰেতাৰ পৰা সামগ্ৰী কিনে পাইকাৰী বিক্ৰেতাৰ পৰা সামগ্ৰী কিনে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এই পাঠটো নিশ্চয় বুজি পালা এতিয়া এৰিছো ধন্যবাদ